নমস্কাৰ, আপোনালোকে চাই আছে আসাম নাও। স্বামী বিবেকানন্দই কৈছিল শিক্ষক এজন মমবাতিৰ নিচিনা যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। কিন্তু যেতিয়া এজন শিক্ষকৰে নৈতিক স্খলন ঘটে, যেতিয়া চাৰিত্ৰিক স্খলন ঘটে, তেতিয়া সমাজ এখন কোনফালে ধাৱমান হয় আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। বেছি পাতনি নিমেলো, আহক আমি ভিতৰলৈ যাওঁ আৰু সবিশেষ জনাওঁ আপোনালোকক। যেতিয়া নিজে পঢ়া স্কুলখনৰ বাতৰি কৰিব লগা হয়, তাতকৈ দুখৰ কথা আৰু একো নাথাকে। এয়া হ'ল টাপা উচ্চ মাধ্যমিক বিদ্যালয়। এইখন স্কুলত আমি পঢ়িছিলোঁ, এইখন স্কুলত আমাৰ দেউতাই কাম কৰিছিলে আৰু ওচৰত থকা প্ৰাথমিক বিদ্যালয়ত আমাৰ মায়ে কাম কৰে। গতিকে স্কুলখনৰ লগত আমাৰ আত্মিক সম্বন্ধও আছে। কিন্তু আজি আমি আহিব লগা হৈছে স্কুলখনত, কাৰণ স্কুলখনৰ আমি বহুত শিক্ষক শিক্ষয়িত্ৰীৰ চাৰিত্ৰিক স্খলন নৈতিক স্খলনৰ কথা আমি খবৰ পাইছোঁ। ইয়াত মিড ডে মিল ঠিকমতে নিদিয়ে, ছাত্ৰ ছাত্ৰীক মিড ডে মিলৰ পৰা বঞ্চিত কৰে, শিক্ষক শিক্ষয়িত্ৰীৰ সময়ত স্কুলত নাহে আৰু বহুতো কনষ্ট্ৰাকশ্যনৰ কামত বহুত গাফিলতি থকা দেখা পাইছোঁ আমি। ৰাইজে আমাক মন্তব্য কৰিছে, কথাবোৰ কিমান সঁচা কিমান মিছা নাজানো। আমি এতিয়া প্ৰধান শিক্ষয়িত্ৰীৰ ওচৰত যাম আৰু এই যিটো এটা কল ৰেকৰ্ডিং হৈছে, কল ৰেকৰ্ডিংটোত গোটেই সমাজখনকে আমাৰ তাৰপৰা বৃহত্তৰ অঞ্চলক যিটো এটা বদনাম কৰা হৈছে, সেই বিষয়ে ক'বলৈ আজি কিন্তু যিজন অভিযুক্ত মানৱ দাস তেখেত কিন্তু আজি অনুপস্থিত। তেখেতে কৌশলগতভাৱে আজি ছুটি লৈছে। সেয়া যি নহওক, তেখেতে কিন্তু এটা সংগঠন RSSৰ নামো লৈছে। তেখেতে RSSৰ নাম ল'বলৈ কেনেকৈ সাহস পালে, নাইবা তেখেতে আমাৰ অসমীয়া ল'ৰা বিজনেছ কৰিব নাজানে, ব্যৱসায় কৰিব নাজানে বুলি ক'বলৈ কেনেকৈ সাহস পালে, গোটেইখিনি কথা আমাৰ জানিব ইচ্ছা আছিল। কিন্তু তেখেতে আজি কৌশলগতভাৱে ছুটি লৈছে। গতিকে আপোনালোকে আহক, আমি প্ৰধান শিক্ষয়িত্ৰীৰ পৰা সবিশেষ জানিম। তেওঁতো লিখিতভাৱে দিয়ে গৈছে, তেওঁ স্বীকাৰ কৰিছে যিহেতু সেইখিনি তেওঁ ভুল হ'ব বুলি, গতিকে তেওঁক সঁচোৱা কথাই নাই। কথা বাইদেউ, এইবাৰ এটা খবৰ শুনিছোঁ আৰু এটা বেলেগ কথা বুলি কওঁ। কম্পাৰ্টমেণ্টেলৰ 12জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিলে, কিন্তু এজনো পাছ নকৰে। তাৰ কাৰণটো ক'ব নেকি? কাৰণটো মানে তেওঁলোকে ষ্টুডেণ্টখিনিয়ে বেয়া, একদম এইবাৰ বেটছটোৱে আমাৰ বেয়া, খুবেই বেয়া আছিল। মানে কথাটো ক'ব গ'লে বেয়া, আমি এইখন স্কুলত পঢ়ি যোৱা সেইকাৰণে মানে নকওঁ বুলি ভাবিলেও ক'ব লগা হয়। বেয়া ষ্টুডেণ্টক ভাল কৰাৰ দায়িত্ব আপোনালোকৰ হয়। তো সেইটো যদি আপোনালোকে তেনেকুৱা গা এৰা দিয়া কথা কয়, তেতিয়াহ'লে আমাৰ এই অঞ্চলটোৰ বা এই ৰাইজৰ কেনেকুৱা হ'ব? নহয় নহয়, কম্পাৰ্টমেণ্টেল পৰীক্ষাটো এইবাৰ তৎক্ষণাতে হৈছে না, ষ্টুডেণ্টখিনি গুৰুত্ব সহকাৰে নল'লাকে পৰীক্ষাটো। আজি এজন আহিছে কম্পাৰ্টমেণ্টেলত ফেইল কৰিছে, আজি এডমিশ্যন ল'ব আহিছে, আজি পৰীক্ষা ইউনিট টেষ্ট দিব লাগিব। তেওঁ মই ঘৰতে কৈছে যে মই গুৱাহাটীত গৈছিলোঁ, তেওঁলোকৰ গুৰুত্বই নাই। কি কৰিম আমি? মানে ক'ব গ'লে বহুত আগৰ পৰা আমি শুনি আহিছোঁ এইখন বিদ্যালয়ত বহুত কিবা কিবি ঘটনা ঘটি গৈছে। 3 মাহমান আগতে কিবা ঘটনা আমি শুনিছোঁ। তাৰোপৰি আৰু কথা, আপুনি মিড ডে মিলৰ যিটো আপোনালোকৰ ৰুটিন থাকে, কিবা বাৰত কণী খুৱাব লাগে, কিবা কৰিব লাগে, সেইখিনি নোহোৱা বুলি আমি ৰাইজৰ পৰা অভিযোগ আছে। কণী আপোনালোকে আধা কিমান খুৱাব লাগে? গোটাকৈ এটা খুৱাব লাগে, আপুনি আধাকৈ কণী খুৱায়, ৰাইজৰ পৰা অভিযোগ আছে। পইচাটো আমাৰ কম আছিল, হয়। ক্লাছ 9-10 ষ্টুডেণ্টখিনিও আহি খায়। 9-10 ষ্টুডেণ্ট বেছিকৈ হেৰি কৰে, পাকঘৰত যায়ো তাৰমানে 9-10 ষ্টুডেণ্টখিনি হেৰি কৰে, গতিকে দিগদাৰী হৈ যায়। আপুনি একোটা আমি দৈনিক ফটো দি থাকিব লাগে, GPS ফটো দিব লাগে। ৰাইজৰ পৰা মন্তব্য আৰু মানে কি কয়, মিড ডে মিলত যিখিনি আপোনাৰ যিটো ৰুটিন মতে আপোনালোকে খুৱাব লাগে বা যিখিনি খাদ্য যোগান ধৰিব লাগে। আমাৰ ৰান্ধনী এজন নাছিলে, একজন ৰান্ধনীহে ৰান্ধি আছিল। এতিয়াহে সিজন ৰান্ধনী আহিছে। বহুত দিন 1 বছৰমান নহয় ধনিকাই, 1 বছৰমান একজন ৰান্ধনী নাছিলে। আৰু বিচাৰি কোনো ৰান্ধনী ইয়াতে ভাত ৰান্ধা নাহে, কাৰণ 150 বা 200 ষ্টুডেণ্টক এজন ৰান্ধনীৰ ৰন্ধা সহজ কথা নহয়। এই যিবিলাক খেলি মেলি চলি আছে, মানে প্ৰশাসনিক ফেইলাৰ বুলি ক'ব লাগিব, মানে একদম অপ্ৰিয় হ'লেও সত্য। মানে আপোনাৰ যিটো প্ৰশাসনিক মুৰব্বী হয় হিচাপে আপোনাৰ প্ৰশাসনিক ফেইলাৰ বুলি ক'ব লাগিব। এইটো প্ৰশাসনিক মানে অদূৰদৰ্শিতা বা অদক্ষতা বুলি ক'ব লাগিব। আপোনাৰ এইবিলাক খেলি মেলি চলি আহিছে দেখি আহিছোঁ। তাৰ কাৰণে ক'ব গ'লে সম্পূৰ্ণ আপোনাৰ বিদ্যালয়খন প্ৰশাসনিকভাৱে একদম ফেইলৰ, শিক্ষাগত ফালৰ পৰা ফেইলৰ। সেইটো আপোনালোকে দেখা পালে কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট এইটো হৈছে, তাতে গম পোৱা গ'ল। গতিকে আপুনি প্ৰশাসনিক, আমি শিক্ষাগত ফালৰ কথা কোৱা নাই, প্ৰশাসনিক ফালৰ পৰা যে ফেইলাৰ হৈছে, এনেকুৱা বেয়া ঘটনা আজি সমাজলৈ বিয়পিছে। নৈতিক স্খলন হৈছে, চাৰিত্ৰিক স্খলন হৈছে শিক্ষকৰ। বহুত শিক্ষকে মদ ভাং খাই এই বিদ্যালয়ত অহা বুলি শুনিছোঁ, সেই বিষয়ে আপুনি কি ক'ব? নৈতিক স্খলনটো তেওঁ এতিয়া অডিঅ' কল হেৰি কৰিছে, সেইটোতো মই চাব নোৱাৰোঁ। সেইটো কাৰ কয়? মই যে ক'লোঁ এতিয়া মানে বহুত শিক্ষকে এতিয়া মানে মদ ভাং খাই বিদ্যালয়লৈ পাঠদান কৰা কথাটো সঁচা নেকি? সেইকাৰণে লিখিতভাৱে তেওঁ দিছে। এতিয়া মদ ভাং খাই অহা তাৰমানে কোনে দিছে লিখিতভাৱে? এজনে দিছিল, মানে মদ ভাং খাই অহা বুলি। দিয়াৰ পাছত আমি বিহিত ব্যৱস্থা লৈছোঁ আৰু SMDC সেইটো। ঠিক আছে। অলৰেডি তেখেতৰ ছোৱালীজনীৰ লগত কিবা এটা ঘটনা ঘটি যোৱা বুলি আমি গম পাইছিলোঁ। সামগ্ৰিকভাৱে আমি তেখেতৰ পৰা সবিশেষ জনাম। আপোনাৰ নামটো? আচলতে মোৰ নাম শ্ৰীপৰৱী তালুকদাৰ, মই কমলৰ তালুকদাৰৰ ঘৈণীয়েক। আচলতে এই বস্তুটো ক্লাছ 9ৰ গোটেই ছাত্ৰ ছাত্ৰীৰ ওপৰতে হৈছিল।
কিন্তু তাহো মোৰ ছোৱালীটো দিয়া বুলি পাৰ্চনেলি লৈছে পাৰ্চনেলি লৈ এই এপ্লিকেশ্যনখন লেখাৰ উদ্দেশ্য কৰি মানে বস্তুটো ভাইৰেল কৰিছে কিন্তু এপ্লিকেশ্যনখন লৈ মোৰ ছোৱালীটো আৰু তাইৰ লগত ছোৱালীজনী তেখেতৰ ঘৰৰ পৰাহে লৈ আহিছে আৰু মোৰ ঘৰত যাই লৈ অহা বুলি মানে হেৰি কৰিছে আৰু আচলতে তাতে ৰেকৰ্ডিংটোত স্পষ্টকৈ কোৱা আছে যে ক্লাছ 10ৰ ল'ৰা ছোৱালী ক্ষমা কৰিব ক্লাছ 10ৰ ল'ৰাখিনিয়ে এইখন এপ্লিকেশ্যনখন বেলেগৰ দ্বাৰা লিখাই এইটো দিছে কথাটো কাৰ সঁচা মোৰ ছোৱালী নিজ হেৰি কৰি লিখিছে মানে গোটেই ক্লাছটোৱে মানে মোৰ এপ্লিকেশ্যনখন কোনে লিখিছে সুখন তালুকদাৰে লিখিছে তলত চহী আছে ছাত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ চহী আছে কিন্তু এটা কথা ইয়াতে যিখন এপ্লিকেশ্যন দিছে তাতে মানৱেন্দ্ৰ তালুকদাৰ বুলি একচুৱেলি শিক্ষকজনৰ নাম মানৱেন্দ্ৰ তালুকদাৰ নহয় মানৱেন্দ্ৰ দাস এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক নিজৰ শিক্ষকৰ নামটো জনাব শিকানে নেকি যিজন শিক্ষকৰ নাম হয় মানৱেন্দ্ৰ দাস কিন্তু দৰখাস্তত লিখা আছে মানৱেন্দ্ৰ তালুকদাৰ গতিকে এইটো এটা ফল্ছ কেছত হেডমাষ্টাৰনী প্ৰধান শিক্ষয়িত্ৰী পৰি আছে আমি সেইটো কথা তেখেতক অৱগত কৰিছোঁ আৰু এই যিহেতুকে আপোনাৰ এইটো বিদ্যালয়ত আপোনাৰ ছাত্ৰী আছে আমি এটা বেলেগ কথা সুধিম ইয়াতে মধ্যাহ্ন ভোজন সময়মতে নিদিয়ে বা যিটো কণী থাকিব লাগে বা যিটো থাকিব লাগে যিদিনা যি থাকিব লাগে গাইডলাইন মতে নিদিয়ে বা শিক্ষক শিক্ষয়িত্ৰী সময়ত উপস্থিত নহয় এই বিষয়ে কিবা জানে নেকি মই মধ্যাহ্ন ভোজনৰ বিষয়ে নাজানো কাৰণ মই ছোৱালীক টিফিন দি পঠাওঁ মোৰ ছোৱালীক গতিকে এই বিষয়ত মই আৰু সিমান এটা নাজানো আৰু সামগ্ৰিকভাৱে যিটো শৈক্ষিক পৰিৱেশ অৱনতি ঘটিছে বা শিক্ষক শিক্ষয়িত্ৰী নৈতিক স্খলন হৈছে বা চাৰিত্ৰিক স্খলন হৈছে সেই বিষয়ে কি ক'ব নাই শিক্ষাটো ইংলিছ ডিপাৰ্টমেণ্টক বাহিৰে বাকী চব ডিপাৰ্টমেণ্ট ঠিকে আছে বাকী কোনো এটা ডিপাৰ্টমেণ্টত প্ৰব্লেম বা নাই কিন্তু মানে সেই অভিযুক্ত ব্যক্তিজন মানৱ দাস তেখেত একচুৱেলি ইংলিছ ডিপাৰ্টমেণ্টৰ শিক্ষক হয় গতিকে তেখেতক বাদ দি বাকী শিক্ষয়িত্ৰী ঠিকে আছে ধন্যবাদ এয়া আমাৰ লগত তাপা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিভাৱক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কি হৈছিল ঘটনাটো নমস্কাৰ প্ৰথমতে আছাম নাওলৈ ধন্যবাদ জনাইছোঁ এতিয়া ঘটনা হ'ল কি তাপা হাইস্কুল এখন অতি ঐতিহ্যপূৰ্ণ বিদ্যালয় এইখন বিদ্যালয়ৰ গৰিমা আপোনালোকে যিসকলে জানে যে এই বিদ্যালয়ৰ পৰা চাইণ্টিষ্ট ডক্টৰ ইঞ্জিনিয়াৰকে আদি কৰি অধ্যাপক অধ্যাপিকা ইতিমধ্যে বিভিন্ন খণ্ডত চৰকাৰীভাৱে বেচৰকাৰীভাৱে কাম কৰি আছে কিন্তু আজি কিছুদিনৰ পৰা এই অনুষ্ঠানটোৰ প্ৰতি প্ৰশাসনিক দিশটোৰ প্ৰতি বা যি পাৰিপাৰ্শ্বিকতা যি পৰিৱেশ সৃষ্টি হৈছে ই অতি লজ্জাজনক আৰু ই অতি উদ্বেগৰ বিষয় এইকাৰণে এই কথাটো হৈছে যে এজন শিক্ষকৰ অবৈধ প্ৰেমক লৈ আৰম্ভ হোৱা এই কাহিনীয়ে গোটেই স্কুলখনৰ ভিতৰ চৰাক সামৰি গোটেই শিক্ষক শিক্ষয়িত্ৰী সহকৰ্মীসকলো জড়িত হৈ পৰিছে গতিকে অসামাজিকভাৱে ইতিমধ্যে অভিযোগ আছে ৰাইজৰ তেওঁ মানে ৰাগিয়াল বস্তু সেৱন কৰিও স্কুলত শিক্ষাদান কৰাৰ এক কথা ওলাইছে এই ক্ষেত্ৰত আমি ৰাইজ হিচাপে তাপাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে আমি এই অনুষ্ঠানটোৰ এই বৃহত্তৰ তাপা অঞ্চলৰ ই একমাত্ৰ অনুষ্ঠান তাপা হাইস্কুল আৰু তাপা হাইস্কুলটো তাপা বৃহত্তৰ অঞ্চলটোক প্ৰতিনিধিত্ব কৰে যিসকল মনীষী স্বৰূপ ব্যক্তিয়ে নিজৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এই অনুষ্ঠানটো প্ৰতিষ্ঠা হৈছিল আজি কিছুদিন আগতে সেই প্ৰেমৰ লগত জড়িত শিক্ষকজনৰ অডিঅ' ক্লিপত সেইসকল ব্যক্তিকো নাম উল্লেখ কৰি কথা কোৱা হৈছে গতিকে তাপাৰ ৰাইজৰ বিভিন্নজনক এই অডিঅ' ক্লিপটোত সাঙুৰি তাপাৰ যুৱচামক গাহৰি মাংস আৰু গেলামদৰ জৰিয়তে মেনেজ কৰাৰ কথা পৰ্যন্ত ওলাইছে ই আমাৰ কাৰণে অতি দুঃখজনক লজ্জাজনক আৰু বৰ পৰিতাপৰ বিষয় লগতে এই কথাটো উল্লেখ কৰিব লাগিব যে এখন ইনষ্টিটিউটৰ মুৰব্বী থকাৰ পিছত SMDC বুলি চৰকাৰীভাৱে অনুমোদনপ্ৰাপ্ত এখন কমিটি থকাৰ পিছত তেওঁলোকৰ যি প্ৰশাসনিক ব্যৱস্থা ই ৰাইজৰ কাৰণে উদ্বেগজনক সেয়েহে আমি ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ SMDCৰ দায়িত্বত থকা সভাপতিয়ে যদি ইয়াৰ পৰিৱেশ ভাল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তেনেহ'লে তেওঁ দায়িত্ব স্বীকাৰ কৰি তেওঁ এই পদৰ পৰা পদত্যাগ কৰিব লাগে লগতে এই ইনষ্টিটিউটৰ মুৰব্বী যিগৰাকী মানে শিক্ষয়িত্ৰী হেড শিক্ষয়িত্ৰী তেখেতকো আমি ব্যক্তিগতভাৱে অনুৰোধ কৰিছোঁ যে সকলো দায়িত্ব যদি তেওঁ সঠিক পথত এই অনুষ্ঠানখন নিব নোৱাৰে তেনেহ'লে তেওঁ গোটেই দায়িত্ব তেওঁ মূৰ পাতি ল'ব লাগিব প্ৰয়োজন সাপেক্ষে তেওঁ এই দায়িত্ব চলাব নোৱাৰিম বুলি ঊৰ্ধ্বতম কৰ্তৃপক্ষক তেওঁ জনাব লাগিব বুলি আমি তেওঁক ব্যক্তিগতভাৱেও দাবী উত্থাপন কৰিছোঁ আৰু আমাৰ স্বাৰ্থ আমাৰ এই অনুষ্ঠানটোৰ ঐতিহ্যৰ যি গৰিমা সেই অক্ষুণ্ণ থাকিব লাগিব গতিকে আমি সকলো
দিশ সামৰি আমি পৰৱৰ্তী সময়ত আৰু আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক লগ ধৰিম। এইটো স্পষ্ট হৈছে যে প্ৰশাসনিক দিশটো টাপা হাইস্কুলৰ অতি মানে ফপলা আৰু ইয়াতে যিসকল ব্যক্তিয়ে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কাম কৰি আছে তেওঁলোকৰ মাজত একতাটো যে নাই এই কথাটো কিছুদিন আগতে প্ৰকাশ পোৱা ভাইৰেল হোৱা অডিঅ' ক্লিপটোৱে প্ৰমাণ কৰিছে। যিগৰাকী শিক্ষকৰ অডিঅ' ক্লিপ ভাইৰেল হৈছে সেইগৰাকী ব্যক্তিৰ অডিঅ' ক্লিপত প্ৰধান শিক্ষয়িত্ৰীকে আদি কৰি বিভিন্নজন শিক্ষক শিক্ষয়িত্ৰীৰ কথা অডিঅ' ক্লিপটোত উল্লেখ কৰা হৈছে। গতিকে আমি অনুৰোধ ৰাখিম যে মুৰব্বীগৰাকীয়ে সময়ত উচিত পদক্ষেপ ল'ব লাগে, নহ'লে অদূৰ ভৱিষ্যতে এই অনুষ্ঠানটোৰ বিশেষ ক্ষতি হ'ব। গতিকে আমি সচেতন হিচাপে ইয়াৰ দৃষ্টি ৰাখিম। আমাৰ দৃষ্টি নিবদ্ধ থাকিব হাইস্কুলৰ প্ৰতি, টাপা হাইস্কুলৰ প্ৰতি। গতিকে যদি উচিত সিদ্ধান্ত ইয়াৰে SMDC আৰু মূল প্ৰশাসনিক বিষয়াগৰাকীয়ে শিক্ষয়িত্ৰীগৰাকীয়ে যদি ল'ব নোৱাৰে তেনেহ'লে এই কথা ৰাইজে ভাবিবলৈ বাধ্য হ'ম। ধন্যবাদ। আচলতে ঘটনাৰ পটভূমি এনেকুৱা ধৰণৰ, এজন ইংৰাজী শিক্ষকৰ পৰকীয়া প্ৰেমৰ কাহিনী। তেওঁ যিখন বিদ্যালয়ত কাম কৰে সেই বিদ্যালয়ৰ সেই গাঁৱৰে এগৰাকী বোৱাৰীৰ লগত তেওঁৰ হোৱা গোপন বাৰ্তালাপ, পৰকীয়া প্ৰেমৰ বাৰ্তালাপ ইতিমধ্যে ভাইৰেল হৈছে। বহুতৰ হাতে হাতে বহুতৰ মোবাইলে সেই পৰকীয়া প্ৰেমৰ কথা, সেই পৰকীয়া প্ৰেমৰ কল ৰেকৰ্ডিং ভাইৰেল হৈছে। অৱশ্যে সেই কল ৰেকৰ্ডিং আমি আপোনালোকক অসম্পাদিত ৰূপত দেখুৱাব অপৰাগ আমি নোৱাৰিম। কোনো সভ্য সমাজে, কোনো মানুহে একেলগে ঘৰত বহি সেই কল ৰেকৰ্ডিং শুনিব নোৱাৰে বা আপোনালোকে সেই বাতৰি চাব নোৱাৰিব বা আমিও সেইটো দেখুৱাবলৈ অপৰাগ, কিয়নো এখন সভ্য সমাজ নষ্ট কৰাৰ আমাৰ কোনো অভিপ্ৰায় নাই। কিন্তু তথাপিতো সেই বিদ্যালয়খনৰ বা সেই ৰাইজখনৰ কথা ভাবি বা বিদ্যালয়খনৰ কোনো অনিষ্ট নোহোৱাৰ কথা লক্ষ্য কৰিয়ে আমি এই বাতৰিটো কৰিবলৈ বাধ্য হৈছোঁ, কিয়নো সেইখন বিদ্যালয়ত আমিও পঢ়া হয়। কিন্তু সেইখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, নৈতিক পৰিৱেশ বা চাৰিত্ৰিক পৰিৱেশ, যি শিক্ষকসকলৰ চাৰিত্ৰিক স্খলন হোৱাটো আমি নিবিচাৰোঁ। আমি নিবিচাৰোঁ কোনো শিক্ষকে আহি ইয়াত মদ ভাং খাই পাঠদান কৰক, কোনো শিক্ষকে ইয়াত অবৈধ প্ৰেম কৰক, আমি সেয়া নিবিচাৰোঁ। তাৰ কাৰণে আমি এই বাতৰি পৰিৱেশন কৰিবলৈ লৈছোঁ। এনেকুৱা কল ৰেকৰ্ডিঙে সমাজলৈ বহুত বেয়া বাৰ্তা কঢ়িয়াই আনে। এজন শিক্ষকে এজনী বোৱাৰীৰ লগত এনেকুৱা পৰকীয়া প্ৰেম কৰাটো অনুচিত, সকলোৱে জানে। আৰু সেয়া বৰ্তমান সমাজত দেখা গৈছে। পৰকীয়া প্ৰেমৰ কাৰণে কি হৈ আছে, কি ঘটনা হৈ আছে, বহুত ডাঙৰ ঘটনা হৈ আছে। আপোনালোকে নিশ্চয় সামাজিক মাধ্যমেই হওক বা ছেটেলাইট চেনেলতে হওক আপোনালোকে দেখা পাই আছে। আৰু তেনেকুৱা ঘটনা হোৱাটো আমিও নিবিচাৰোঁ। গতিকে আপোনালোকে নিশ্চয় আমাক জনাব, কমেণ্ট বক্সত জনাব তেনেকুৱা ঘটনা ৰোধ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু তেনেকুৱা শিক্ষক বা তেনেকুৱা বোৱাৰীয়ে কি শাস্তি পাব লাগে বা কেনেকুৱা বিধান সমাজত থাকিব লাগে। কিন্তু তাৰ লগতে এটা কথা কওঁ, এইটো কল ৰেকৰ্ডিং কোনে কৰিছে বা কেনেকুৱা ভাইৰেল হৈছে সেইটো এটা অপৰাধ, সেইটো এটা অন্য বিষয়। একচুৱেলি কল ৰেকৰ্ডিংটো কৰাটো আইনমতে দণ্ডনীয়। তো কল ৰেকৰ্ডিংটো কোনে কৰিলে, কোনে ভাইৰেল কৰিলে সেইটো এটা অন্য এটা অপৰাধ। গতিকে আমি সকলোখিনি আপোনালোকক ঠেলি দিছোঁ। ইয়াত বহুতকেইটা দিশ উন্মোচিত হ'ব আছে। ৰাইজৰ বা স্কুলখনৰ বহুতকেইটা বেয়া কথা আলোচনা হৈছে। গতিকে আমি এটা কথাই বিচাৰোঁ, স্কুলখনত শান্তি থাকিব লাগে, স্কুলখনত শৈক্ষিক পৰিৱেশ বিনষ্ট হ'ব নালাগে। আমি স্কুলখন বহুত পূৰ্বপুৰুষৰ, বহুত আজককাহঁতে বনাই থোৱা স্কুল হয়। গতিকে তেওঁলোকে যাতে কষ্টখিনি আজি অথলে নাযায়, কেইজনমান শিক্ষকৰ কাৰণে বা শিক্ষয়িত্ৰীৰ কাৰণে বা দুই এজন ব্যক্তিৰ কাৰণে যাতে স্কুলখনৰ মৰ্যাদা কোনো পধ্যে অলপো কম নহয়, সেইটো ব্যৱস্থা চৰকাৰে, প্ৰশাসনে, ৰাইজে বা স্কুল কৰ্তৃপক্ষই কৰিব লাগে। এইখিনিয়ে কৈ আমি আহিছোঁ। চাই থাকিব আছাম নাও।